কলিয়াবৰৰ বিমলা একাডেমী বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰেমৰ আয়োজন সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেৰিয়াৰ বিশেষজ্ঞ ডক্টৰ বুলজিত বুঢ়াগোহাঁই লগতে উপস্থিত থাকে সমাজকৰ্মী মণিমাধৱ মহন্ত অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামত আজিৰ উঠি অহা নৱপ্ৰজন্মই কেনেদৰে নিজৰ কেৰিয়াৰ বাছনি কৰিব তাৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰে ডক্টৰ বুলজিত বুঢ়াগোহাঁয়ে লগতে পঢ়া-শুনাৰ মাজতে আমি এগৰাকী পূৰ্ণাংগ মানুহ হৈ কেনেদৰে সমাজত থিয় হ'ব পাৰোঁ তাৰ ওপৰত সমাজকৰ্মী মণিমাধৱ মহন্তই সুন্দৰ বক্তব্য দাঙি ধৰে বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত এনেধৰণৰ কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামক এতিয়া প্ৰশংসা কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধন হ'ব আৰু কেৰিয়াৰৰ সঠিক দিশ পাব বুলি মত পোষণ কৰে সমল ব্যক্তি কেৰিয়াৰ বিশেষজ্ঞ ডক্টৰ বুলজিত বুঢ়াগোহাঁয়ে নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ আমাৰ সমাজখন এতিয়া গোলকীকৰণ আৰু তথ্য প্ৰযুক্তিৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে এই সময়ছোৱাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ কেৰিয়াৰটো সঠিকভাৱে নিৰ্বাচন কৰি দিয়াটো মই ভাবোঁ প্ৰত্যেকখন শিক্ষানুষ্ঠান আৰু প্ৰত্যেকগৰাকী অভিভাৱকৰ এটা দায়িত্ব আৰু সেই কাৰণে আমি আজি ইয়াতে কলিয়াবৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বিমলা একাডেমীয়ে অসমৰ এগৰাকী কেৰিয়াৰ বিশেষজ্ঞ ডক্টৰ বুলজিত বুঢ়াগোহাঁইক লৈ পেলাই আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজি এক কেৰিয়াৰ কাউন্সিলৰ আয়োজন কৰিছে মই ভাবোঁ মেধাৰ সঠিক নিৰূপণ আৰু মেধাৰ পৰা যি দক্ষতাৰ পৰা যিটো আমাৰ সপোন পূৰ হ'ব পৰা প্ৰচেষ্টা য'ত আমাৰ সকলোৱে আশা কৰি থাকে যে প্ৰত্যেকৰে ল'ৰা ছোৱালীজন প্ৰত্যেকৰে গৈ পেলাই জিলিকি উঠক এই কথাটো শেষ হ'ব পাৰে এটা সঠিক কেৰিয়াৰ নিৰ্বাচনৰ জৰিয়তে আৰু আমি দেখিছোঁ যে সমাজত বহুত কেৰিয়াৰ আমাৰ ছাত্ৰ-ছাত্ৰীৰ বহুত কেৰিয়াৰ আমি অৰ্থাৎ মেধা ছাত্ৰ-ছাত্ৰীক আমি হেৰুৱাইছোঁ এইকাৰণে হেৰুৱাবলগীয়া হৈছে যে আমি সঠিক কেৰিয়াৰ নিৰ্বাচন কৰিব জনা নাই এই কথাটো গোটেই অসমৰ শিক্ষা জগতত মই ভাবোঁ খুব চালুকীয়া পৰ্যায়ত আছে কিন্তু ইয়াক আমি আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আছে বিশেষকৈ মই ভাবোঁ প্ৰত্যেকখন শিক্ষানুষ্ঠানে এনেকুৱা পদক্ষেপ ল'ব লাগে আজি বিমলা একাডেমীয়ে লৈছে মই ভাবোঁ ইয়াৰ পৰা বহুত ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব মই বিমলা একাডেমীৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ বুলজিত বুঢ়াগোহাঁই ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আজি বিমলা একাডেমীয়ে আয়োজন কৰা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰামত অংশগ্ৰহণ কৰি ভাল লাগিল মই প্ৰথমতে বিমলা একাডেমীক ধন্যবাদ দিছোঁ এনে এটা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে মণিমাধৱ ডাঙৰীয়া কোৱা নিচিনা হয় অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানে যদি এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰে তেতিয়াহ'লে শিক্ষাৰ্থীসকলে আচলতে কেনেকুৱা ধৰণৰ ৰাস্তা আছে এটা সঠিক পথ পাবলৈ সক্ষম হ'ব যিহেতু সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দক্ষতা গুণ আছে কিন্তু সঠিক পথটো নোপোৱাৰ কাৰণে শিক্ষাৰ্থীসকল ভৱিষ্যতে আগুৱাই দিয়াত সমস্যাৰ সৃষ্টি হয় এতিয়া আজি বিমলা একাডেমী শিক্ষাৰ্থীসকলৰ লগত মতালাপ কৰি পেলাই বহুত ভাল লাগিলে তেওঁলোকে বিভিন্ন প্ৰশ্ন সুধিছে আৰু মই সকলো ধৰণৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু মই এই ক্ষেত্ৰখনৰ লগত 2005 চনৰ পৰা জড়িত হৈ আছোঁ আৰু বিমলা একাডেমীত এই আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ দিব পাই বহুত ভাল লাগিলে মই বিশেষকৈ বিমলা একাডেমী কৰ্তৃপক্ষক ধন্যবাদ দিছোঁ ইয়াৰ অধ্যক্ষকে প্ৰমুখ কৰি মেনেজমেণ্টৰ সকলোকে তেওঁলোকে যেন এনেকুৱা অনুষ্ঠান ভৱিষ্যতেও এনেকৈ অব্যাহত ৰাখে ইয়াৰ যোগেদি এই কলিয়াবৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও ভৱিষ্যতে জীৱন পথ গঢ়াত সহায় কৰিব ধন্যবাদ